Hello friends, welcome back to Assamese Fit Talk. মই ভিতাশ্ৰী আজি এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি যোগাসন কৰিবলৈ কাৰণে গৈ আছো আসলতে এতিয়া যেটো পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আজি ভিডিওটো বনাবলৈ বুলি আসলতে বহুত দিনৰ পৰা ভাবি আছিলো আজি সেই কাৰণে বনাবলৈ আৰম্ভ কৰো এইটোটো সবে চিনি পাইছে সাগে এটো হৈছে অক্সিমিটাৰ যেটো বস্তু সাধাৰণতে এতিয়া এই পৰিস্থিতিত সকলো মানুহৰ ঘৰতে পোৱা যায় এতিয়া কথাটো হল যে এনেকুৱা কিছুমান যোগাসন আছে যি কিটা আসন অভ্যাস কৰিলে আমি আমাৰ অক্সিজেন লেভেল বা শৰীৰত অক্সিজেনৰ পৰিমাণটো আমি বঢ়াই তুলিব পাৰিম এতিয়া প্ৰথম কথা হল মই জাস্ট এটো এপ্লাই কৰি চাও এটো লগাই পিনি মই মোৰ অক্সিজেন লেভেলটো জুখিবৰ কাৰণে চেষ্টা কৰিছো নৰমালি মোৰ 98 99 থাকে আজি কিমান আছে চাও এই আসন কিটা অভ্যাস কৰিলে আপোনাৰ অক্সিজেন লেভেলটো তোমাৰ 98 আছে মোৰ 98 এটো হৈছে মোৰ 99 অক্সিজেনটো মোৰ বেছি কম নাথাকে বাৰু কিন্তু যি সকলৰ কম আছে তেওঁলোকে আজি দেখুৱাবলৈ গৈ থকা আসন কেটা অভ্যাস কৰিলে 2 3 বা 4 কে আপোনাৰ অক্সিজেন লেভেলটো কাউন্টটো বাঢ়ি যাব এতিয়া হেতৰ মই কৰি চাইছো ইহঁতৰ কমকে আছে নে কিমান আছে এটো প্ৰায় দিয়া মিডল ফিংগাৰ ইহঁতৰো 98 কে থাকে 98 94 নরমাল আৰু ইয়াৰো কৰি চাইছো তথাপি আপোনালোকক দেখাম মোৰ বাৰু ঠিকে আছে কিন্তু যি সকলৰ অক্সিজেন লেভেল কম হৈ গৈছে অক্সিজেনৰ এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈ আছে তেওঁলোকৰ কাৰণে আসলতে কিছুমান আসন মই আজি দেখুৱাবলৈ চেষ্টা কৰিম 95 তোমাৰ কম আছে তুমি এতিয়া চাব পাৰা যে আসন কিটা কৰিলে তোমাৰ 98 96 আছে তোমাৰ এতিয়া আমি কৰিম নহয় আসন কিটা তোমাৰ অক্সিজেন লেভেলটো বাঢ়ে নে নাবাঢ়ে আমি প্ৰমাণ কৰি চাম ঠিক আছে তেন্তে অক্সিজেনৰ পৰিমাণ আমাৰ দেহত বঢ়াবৰ কাৰণে একেবাৰে প্ৰথমতে আমি এটা অভ্যাস কৰিম ওমকাৰ আমি এটলিষ্ট 11 বাৰ আপোনালোকে উচ্চাৰণ কৰিবলৈ চাব আমি ইয়াতে 3 বাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিম এনে ধৰণে এটা ক্ৰছ লেগ পশ্চাৰত বহি লব বহি লোৱা চকুকেটা মুদি লোৱা ক্লোজ your eyes এতিয়া দীঘলকে উশাহ লওক এৰুতে ওমকাৰ উচ্চাৰণ কৰিম হৈ যাব আমি তিনিবাৰে কৰিম ইনহেল ডিপ and exhale inhale deep and exhale one more time deeply inhale and exhale we are going to release the posture rub your palms place the palms on your eyes blink your eyes under your palms and slowly open your eyes এই ধৰণে at least 3 বাৰ আৰু যদি সম্ভৱ হয় 11 বাৰ ওমকাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰক আৰু নেক্সট কেটা আসনৰ কাৰণে আমি এতিয়া গৈ আছো এতিয়া আমি তললে মুখ কৰি ফুৰো আমি এতিয়া কৰিবলৈ চেষ্টা কৰিম মৎস্য ক্ৰিয়াসন এনেকে গোৱা তললে মুখ কৰি গোৱা হল ফুলা এতিয়া ৰাইট ভৰিটো এফালে দাঙি দিয়া এক নাই এনেকে কৰা আৰে এনেকে হাতখন এনেকে কৰা এই পোজটোৰ নাম হৈছে ফ্লাপিং ফিশ পোজ বা মৎস্য ক্ৰিয়াসন এই আসনটোত ৰৈ অকণমান দীঘলকে উশাহ নিশাহ ল'ব গোটেই বডিটোক ৰেষ্ট কৰিবলৈ দিব আমাৰ লাং ক্যাপাসিটি ইমপ্ৰুভ কৰা এই আসন কেটা খুব ধুনিয়া হয় চেষ্ট ওপেনিং yoga posture দীঘলকে উশাহ ল'ব হেৰিব
এতিয়া আমি অপোজিট সাইডে কৰিম নো ইস্যু অপোজিট সাইডে কৰা দিয়া ইটো সাইড কৰি দিয়া ইটো সাইডে কৰা দিয়া কৰিছা again hold the posture for few deep breath দীঘল উশাহ নিশাহ কেইটামানৰ কাৰণে পশ্চাৰটো হোল্ড কৰি ৰেষ্ট কৰা লাহেকে আমি প্ৰন পজিশ্যনলৈ আহিম হানি চানি এনেকে ঠুটৰিটো মাটিত দিয়া হাতকেইখন তললৈ লৈ যোৱা এতিয়া আমি কৰিম ভুজংগাসন বা কোবৰা পোজ এইটো আসন কৰিলেও আমি আমাৰ লাং কেপাচিটিটো ইমপ্ৰুভ কৰিব পাৰিম অক্সিজেনৰ পৰিমাণটো বঢ়াব পাৰিম প্ৰথম হাতকেইখন পাম্পছ ডাউনৱাৰ্ড কৰি বুকুৰ ওচৰলৈ আনিব লাগিব আমাৰ ভৰিকেইটা একেলগে ৰাখিছা কপাল মাটিত দি লোৱা এতিয়া লাহেকে আমি ইনহেল কৰি আখৰ ইনহেল আপ এক্সেল এতিয়া দীঘলকে উশাহ লোৱা exhale inhale exhale কৰি down হৈ গিয়া এতিয়া লাহেকে কপাল মাটিত হাতকেইখন তললৈ লৈ আহা ঠুটৰি মাটিলৈ লৈ আহা এতিয়া আমি চেক কৰি চাম আমাৰ ঈশানৰ 96 আছিলে অক্সিজেন লেভেল এতিয়া আমি চাওঁ কিমান হ'ল তাৰ চাওঁ দিয়া আহা আমি চাই আছো এয়া চাওক ঈশানৰো এতিয়া হৈ গৈছে আপোনাৰ অক্সিজেন লেভেলটো 99 লৈ আহি গ'ল তাৰ অথনি 96 আছিলে 96 বাৰু আপোনাৰ নৰ্মেলে হয় তথাপিও জাষ্ট মই এটা প্ৰমাণ কৰি আপোনালোকৰ আগত দেখাবলৈ বিচাৰিলো এই 99 98 হৈ আছে তেনেধৰণে এইকেইটা আসন কৰিব পাৰে তেন্তে এই ধৰণে তিনিটা আসন আপোনালোকলৈ বুলি আগবঢ়ালো প্ৰথমটো ঠিক আসন নহয় ওমকাৰ আপোনালোকে উচ্চাৰণ কৰিব লাগিব যদি পাৰে 11 বাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব আৰু যদি নোৱাৰে তেতিয়া আপোনালোকে 3 বাৰৰ কাৰণে ওমকাৰ উচ্চাৰণ কৰিলেও হ'ল দীঘলকৈ উশাহটো লৈ ল'ব আৰু উশাহটো এৰুতে ওমৰ উচ্চাৰণটো কৰিব লাগিব তো তেনেধৰণে কৰিব নেক্সটটো হৈ গৈছে ফ্লাপিং ফিছ পোজ বা মৎস্য ক্ৰিয়াসন হেতু কৰিব লাং কেপাচিটি ইমপ্ৰুভ কৰিব লগতে অক্সিজেনৰ পৰিমাণটো দেহত বঢ়াই তুলিব নেক্সট আপোনালোকে কৰিব পাৰে ভুজংগাসন বা কোবৰা পোজ হেতু আমাৰ যেহেতু লাংটো এক্সপান্ড কৰি দিয়ে লাং কেপাচিটি ইমপ্ৰুভ কৰে অক্সিজেনৰ পৰিমাণ শৰীৰত বঢ়াই তোলে ইয়াৰ লগতে মই আগতো এটা ভিডিও দি থৈছো আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে বা ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতাটো বুষ্ট কৰি ৰখাৰ কাৰণে কেইটামান আসনৰ এটা ভিডিও মই দি থৈছো সেইকেইটা আসন কৰিলেও কিন্তু আপোনালোকে আপোনালোকৰ শৰীৰত অক্সিজেনৰ পৰিমাণটো বঢ়াই তুলিব পাৰিব একেবাৰে সহজ হৈছে আপোনালোকে ওমকাৰ উচ্চাৰণ কৰক খুব দীঘলকে উশাহ লওক অক্সিজেন আপোনালোকে লওক আৰু ওমকাৰ উচ্চাৰণ কৰক গোটেই শৰীৰটোকে ৰেষ্ট কৰিবলৈ দিব জিৰাবলৈ দিব